কা বাতিল কৰাটো আমাৰ জীৱন মৰণৰ প্ৰশ্ন আৰু সেইকাৰণে কা বাতিল হোৱা পৰ্যন্ত আমাৰ আন্দোলন প্ৰথম কথা। দ্বিতীয় কথা, কালি অমিত শ্বাহে কৈছে যে যি হ'লেও কা বাতিল নহয়। তাৰ অৰ্থটো হ'ল যে বিজেপিয়ে অসমীয়া জাতিক মাৰিবৰ কাৰণে সংকল্পবদ্ধ হৈছে আৰু বিজেপিয়ে অসমৰ গতিকে আমি এই মুহূৰ্তত অসমীয়া জাতিয়ে ঐক্যবদ্ধকৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগিব আৰু সেইকাৰণে মই কৈছোঁ যে এই আন্দোলনটো অব্যাহতটো ৰাখিব লাগিবই। একেলগতে 2024 চনৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচনত আটাইতকৈ গুৰুত্বপূৰ্ণ ইছ্যুৰূপে আমি কাটো প্ৰতিষ্ঠা কৰিব লাগিব। যিসকলে কাৰ বিৰোধিতা কৰে প্ৰত্যেকজন মানুহে বিজেপিক বিৰুদ্ধে ভোট দিয়ক, বিজেপিক পৰাজিত কৰিবৰ কাৰণে ভোট দিয়ক আৰু যিবিলাকে কাক সমৰ্থন কৰে কেৱল আৰু কেৱল তেওঁলোকেহে বিজেপিক ভোট দিব লাগে। মই ভাবোঁ যে বিজেপিক পৰাজিত কৰিব লাগিব আৰু বিজেপিক পৰাজিত কৰিবৰ কাৰণে প্ৰত্যেকজন কা বিৰোধীয়ে ঐক্যবদ্ধভাৱে বিৰুদ্ধে ভোট দিবলৈ আমি আগবাঢ়ি আহিবৰ কাৰণে। তৃতীয় কথাটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰীজনে বাৰম্বাৰ কৈ আছে যে তেওঁ নতুনকৈ বিদেশী আহিলে তেওঁ পদত্যাগ কৰে। 1971 চনৰ পাছত নতুনকৈ বিদেশী আহিছে কাৰণে কা আনিছে, গতিকে অসমৰ মুখ্যমন্ত্ৰীজনে পদত্যাগ কৰক। কিন্তু তেওঁ পদত্যাগ কৰিব নোৱাৰে কাৰণ তেওঁ এজন দাস, তেওঁ এজন শ্লেভ, তেওঁ এজন দিল্লীৰ দাস। দাসে কেতিয়াও নিজৰ মতে একো কাম কৰিব নোৱাৰে, তেওঁৰ নিজৰ বিবেচনা নাথাকে, তেওঁ দিল্লীৰ নিৰ্দেশত কাম কৰে। তেওঁ দিল্লীৰ দালাল হৈ অসমৰ মানুহক বুজায় যে কাটো ভাল বুলি কৈছে দিল্লীয়ে, অথচ অসমৰ সকলো মানুহে কৈছে যে কা বেয়া। দিল্লী কি কয়, হিমন্ত বিশ্বই দিল্লীক বুজাব লাগিছিলে যে কা বেয়া, কিন্তু তেওঁ সক্ষম নহয় কাৰণ তেওঁ এজন দালাল, কাৰণ তেওঁ এজন শ্লেভ, কাৰণ তেওঁ এজন দাস, গতিকে দিল্লীৰ দাস। গতিকে এই মুহূৰ্তত আমি অসমৰ মুখ্যমন্ত্ৰী যদি সৎ সাহস আছে, যদি সঁচাকৈ অসমৰ মানুহৰ প্ৰতি দায়বদ্ধতা আছে, তেতিয়া তেওঁ পদত্যাগ কৰক। তেওঁ পদত্যাগ কৰিম বুলি কৈছে, তেওঁ পদত্যাগ কৰক। যদি পদত্যাগ নকৰে তেতিয়াহ'লে বুজিবলৈ বাকী নাই যে তেওঁ এখন নাটক। হয়, এই মুহূৰ্তত কা বাতিল কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ দাবী উত্থাপন কৰিছোঁ আৰু সকলো ৰাইজকে এইবাৰ বিজেপিক পৰাভূত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। যদি আমাৰ বিৰোধী চৰকাৰ হয়, প্ৰথমখন লোকসভাৰ অধিৱেশনতে, প্ৰথমখন সংসদৰ অধিৱেশনতে আমি কা বাতিল কৰিম। এইটো আমাৰ গোটেই ব্লকটোৰ আমাৰ এটা প্ৰতিশ্ৰুতি। মই সকলোকে কা বাতিলৰ কাৰণে সকলোকে বিজেপিৰ বিৰুদ্ধে এটা কথা ঠিক যে এইবাৰ আন্দোলনৰ প্ৰকৃত জাতীয় সংগঠনবিলাকৰ আন্দোলনৰ প্ৰকৃতিৰ তীব্ৰতাটো আন্দোলনৰ যিবিলাক কাৰ্যসূচী লৈছে সেইবিলাক এনেকুৱা লাগে যে চৰকাৰে বেয়া নোপোৱা কাৰ্যসূচী অনুষ্ঠান কৰি আছে চবেই। মানে এটা নিৰাপদ অৱস্থানত মানে দুটা কথা হৈছে। এক নম্বৰ কথাটো কৈছে মানুহে ভাবে যে বিজেপি এখন স্বৈৰতান্ত্ৰিক চৰকাৰ, এই আন্দোলন কৰিলেও কাখন বাতিল বহুত মানুহ মৰিব, ভাৰতবৰ্ষত মানুহ মৰিলে, এই কা বাতিল নকৰে, গতিকে আন্দোলন কৰি মৰি লাভ নাই, ইয়াক একেবাৰে নিষেধ কৰিব লাগিব, মানুহে সেইটো ভাবিছে। গতিকে এই মুহূৰ্তত হয়তো কোনোবা জাতীয় সংগঠনে যি পৰিমাণে আন্দোলনটো আগবঢ়াই লৈ যাব লাগিছিলে, ধাৰাবাহিকভাৱে আগবঢ়াই লৈ যাব লাগিছিলে, মানুহক লগতে আগবঢ়াই লৈ যাব লাগিছিলে, সেইটো কৰা নাই। মই সকলোকে ঐক্যবদ্ধভাৱে কা বিৰোধী প্ৰতিবাদটো তীব্ৰতৰ কৰিবৰ কাৰণে আহ্বান